Hello everyone, welcome back to the channel. So, আজি আমি কথা পাতিম CIT KEE মানে আপোনাৰ Central Institute of Technology Kokrajhar Entrance Examination CIT KEE বুলি কয় and this video is only for the aspirants যোনে এই এক্সামটো দি আছে যিটো এক্সাম আমাৰ আছে 9 জুনত so if you are an aspirant of this exam then definitely do watch this video till the end without skipping because skip কৰিলে কিবা এটা পইণ্ট মিছ হৈ যাব দেন সুধি থাকিব এইটো ডিফিকাল্ট হৈ যায় বিকজ অবভিয়াছলি ইমানখিনি মেছেজৰ পাৰ্চনেলি সকলোকে ৰিপ্লাই দিয়াটো গাইড কৰাটো অকণমান ডিফিকাল্ট হৈ যায় চ' ভিডিঅ'ৰ মাধ্যমেৰে মই যিমানটো পাৰোঁ সিমানটো এটা ডাউট ক্লিয়াৰ কৰিব চেষ্টা কৰিম এণ্ড এনাফ ইনফৰমেশ্যনছ দি দিম চ' আপোনাৰ ডাউট নাথাকিব লাগে চ' উইল ডিছকাছ এণ্ড উইল অলছ' ডিছকাছ এবাউট দ্য PYQs চ' গোটেইখিনি ভিডিঅ'টো কমপ্লিটকৈ চাব তাৰ আগতে যিসকলে আমাৰ টেলিগ্ৰাম গ্ৰুপ জইন নাই কৰা কাইণ্ডলি জইন টেলিগ্ৰাম গ্ৰুপ হুইচ ইজ ফৰ ফ্ৰী মই হোৱাটছএপ গ্ৰুপো আছে ফৰ ফ্ৰী ইউ কেন জইন ডেট অলৰেডি বহুতে জইন কৰিছে এতিয়া চ' ইউ কেন জইন ডেট বিকজ মই টেলিগ্ৰামতে গোটেইখিনি ডিটেইলছ দি দিম এই এক্সামৰ বিষয়ে প্লাছ এই গোটেইখিনি PYQs এণ্ড এভৰিথিং মানে মই টেলিগ্ৰামত দিম অ'কে চ' ডু জইন ডেট চ' কামিং টু দিছ পাৰ্টিকুলাৰ টপিক এতিয়া মই ডাইৰেক্টলি ইনফৰমেশ্যন ব্ৰচাৰ যিটো হয় সেইটো ওলাইছোঁ চ' ডেট ইউ গেট দ্য ৰাইট এণ্ড দ্য কাৰেক্ট ইনফৰমেশ্যন ইয়াত একো মিক্স থিং নাই কোনো ৱেবছাইটৰ পৰা একো ফেক বস্তু নাই উঠোৱা একদম অথেণ্টিক বস্তু উঠাই আছোঁ বিকজ মই অথেণ্টিক বস্তুতে মানে কথা পাতি বা প্ৰেজেণ্ট কৰি ভাল পাওঁ যাতে আপোনালোকৰ যিখিনি ইনফৰমেশ্যন মই প্ৰভাইড কৰোঁ সেইখিনি ইনফৰমেশ্যন কাৰেক্ট হয় চ' উইল ডিছকাছ এবাউট ফিউ পইণ্টছ যিখিনি পইণ্টছ আপোনাৰ আছে য়েল্ল' কালাৰ্ছত অনলি সেইখিনি পইণ্টছ ডিছকাছ কৰিম বাকীখিনি আমি ডিছকাছ নকৰোঁ অফক'ৰ্ছ বাকীখিনি আপোনালোকে নিজে পঢ়ি ল'ব পাৰিব বাট আমি অনলি এইখিনি বস্তু ডিছকাছ কৰিম এবাউট দ্য ইনষ্টিটিউট এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড ৰিজাৰ্ভেশ্যন পলিচি এণ্ট্ৰেন্স এক্সামিনেশ্যন চেণ্টাৰ এডমিট কাৰ্ড ডিক্লাৰেশ্যন অফ ৰিজাল্ট কাউন্সিলিং এণ্ড এডমিশ্যন ডিটেইলছ অফ ইম্পৰ্টেণ্ট ডকুমেণ্টছ এণ্ড চাৰ্টিফিকেটছ কি কি লাগিব এডমিশ্যন উইথড্ৰল ৰুল অভিয়াছলি যদি ছিটটো উলিয়াব খোজে দেন কেনেকৈ পাৰিব ব্ৰাঞ্চ চেঞ্জ কৰিব খোজে সেইটো কেনেকৈ কৰিব এভৰিথিং আমি কৰিম হোষ্টেল এডমিশ্যনছ এণ্ড জেনেৰেল হোষ্টেল ৰুলছ সেইখিনি কৰিম এণ্ড কণ্টেক্ট ডিটেইলছ অফক'ৰ্ছ বিকজ বহুত ডাউট থাকি যায় চ' উইল ডিছকাছ অল দিছ থিংছ তাৰ আগতে এবাউট দ্য ইনষ্টিটিউট অনলি য়েল্ল' লাইনখিনি মই পঢ়ি দিম এণ্ড সেইখিনিয়ে বুজাম চ' BTC মানে আপোনাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চাইন্ড বিটুইন আছাম গভৰ্ণমেণ্ট দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড দ্য বড়ো লিবাৰেশ্যন টাইগাৰ্ছ BLT অন February 10, 2003 ইন নিউ দিল্লী চ' আমাৰ তেতিয়াই এইটো ফৰ্ম কৰা হৈছিলে তাৰ আগত আমাৰ কোনো ধৰণৰ এখন নাছিলে মানে বেচিকেলি কথাটো এনেকুৱা হৈছিলে যে বড়ো পিপল ডিমাণ্ডেড মানে যিটো আপোনাৰ BTC এৰিয়া হয় সেই BTC এৰিয়া ডিমাণ্ডেড এই ইনষ্টিটিউট এটা চেণ্ট্ৰেল ইনষ্টিটিউট চ' সেইকাৰণে CIT ফৰ্ম কৰা হ'ল দেট ইজ দ্য অনলি ৰিজন অ'কে লোকেশ্যন অফ দ্য ইনষ্টিটিউট কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হয় তাতে আপোনাৰ আছে এণ্ড গুগলত চাৰ্চ কৰিলে পাই যাব জিপিতে চাৰ্চ কৰিলে পাই যাব তাত মই বিশেষ একো ক'ব নাযাওঁ এণ্ড এইখিনি বস্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় চ' এইখিনি বস্তু স্কিপ কৰি আছোঁ বাট ইম্পৰ্টেণ্ট বস্তু হয় আমাৰ এইখিনি যে প্ৰগ্ৰেমছ অফাৰ্ড ব্ৰাঞ্চেছ কৰ্চেছ এণ্ড ইনটেক কেপাচিটি কিমান ইনটেক কেপাচিটি আছে ত' বহুখিনি ষ্টুডেণ্টছে আপোনাৰ ডিপ্ল'মা কৰিব বিচাৰে এণ্ড বহুখিনি ষ্টুডেণ্টছে BTech কৰিব বিচাৰে মই BTechৰ মেইনলি কথা পাতি আছোঁ বাট মই ইয়াত ডিপ্ল'মাৰ এবাৰ এটা টাচ কৰি দিছোঁ বিকজ বহুত ডিপ্ল'মা কৰাও থাকিব পাৰে চ' ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং ডাইৰেক্ট এণ্ট্ৰি হ'ব তাৰ আপোনাৰ কি আছে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং কম্পিউটাৰ চায়েন্স কণ্ট্ৰল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ফুড প্ৰচেছিং টেকনলজি এণ্ড চিভিল ইঞ্জিনিয়াৰিং আপোনাৰ ইনটেক কেপাচিটি কিমান আছে 30 মানে আপোনাৰ 150টা ছিট আছে টোটেল 150 ছিট আছে বেছি ছিট নাই বহুত কম ছিট হয় 150 ইজ লাইক বহুত কম চ' এইখিনি আপোনাৰ ছিট আছে ইফ ইউ চি দ্য বিটেক অ'কে যদি আপুনি BTech চাই ডাইৰেক্ট এণ্ট্ৰি মানে আকৌ ডাইৰেক্ট এণ্ট্ৰি যিটো ডাইৰেক্ট এণ্ট্ৰি মিনিং হয় সেইটো আকৌ আপোনালোকে ভাবি নল'ব আৰু যে লিটাৰেলি ডাইৰেক্ট এণ্ট্ৰি নহয় আকৌ ইউ হেভ টু গিভ এ এক্সাম অভিয়াছলি ঠিক আছে চ' BTech ডাইৰেক্ট এণ্ট্ৰিত কি আছে আপোনাৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন অ'কে কম্পিউটাৰ চায়েন্স ইনষ্ট্ৰুমেণ্টেশ্যন ফুড ইঞ্জিনিয়াৰিং টেকনলজি এণ্ড চিভিল ইঞ্জিনিয়াৰিং ইয়াত আপোনাৰ ছিটখিনি অকণমান ভেৰি কৰে 45 70 45 45 45 কম্পিউটাৰ চায়েন্সত আপোনাৰ 70টা আছে বিকজ ইট ইজ ডিমাণ্ডেড চ' সেইকাৰণে অকণমান ছিট বেছি আছে এণ্ড ইফ ইউল চি ইয়াত আপোনাৰ ছিট কিমান আছে টোটেল 90 + 90 180 180 + 70 কিমান হ'ব 250 অ'কে চ' ইউ হেভ 250 ছিটছ বহুত ছিট নাই কমেই ছিট আছে বাৰু 250 ছিট ভালেখিনি কমেই হয় এণ্ড সেই হিচাপত কম্পিটিশ্যন আছে বাৰু চ' এণ্ড BTech ভাৰ্টিকেল প্লাছ লেটাৰেল এণ্ট্ৰি এইটো আপোনাৰ এটা হয় যোনে একচুৱেলি CITতে পঢ়ি আছিলে তেওঁলোকে ভাৰ্টিকেল এণ্ট্ৰি ল'ব পাৰে উইল ডিছকাছ এবাউট ইট বাট ইয়াত আপোনাৰ দেখা পাই আছে ইয়াত আপোনাৰ ছেইম ব্ৰাঞ্চহে আছে অ'কে খালি ছিট কম আছে অভিয়াছলি 15 + 6 20 + 9 15 + 6 15 + 6 তেনেকৈ আছে আপোনাৰ অ'কে চ' বাকীখিনি মই ডিছকাছ নকৰোঁ যিহেতু আমাৰ অডিয়েঞ্চ সেইখিনি নহয় এইখিনিও ডিছকাছ নকৰোঁ ঠিক আছে চ' নাও দিছ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ UG প্ৰগ্ৰেমছ BTech
অ'কে, চ' আপোনালোকে 10+2 কৰিবই লাগিব, অফক'ৰ্ছ 10+2 নকৰিলেতো নহ'ব। এণ্ড ক'ত কৰিব লাগিব, আইদাৰ আপোনাৰ ফিজিক্স আছে, কেমেষ্ট্ৰি আছে, মেথছ আছে, কম্পিউটাৰ চায়েন্স আছে, এইখিনি থাকিলে হৈ যাব, বায়'লজি থাকিলেও হৈ যাব, অ'কে, বায়'টেকনলজি থাকিলেও হৈ যাব। চ' যদি আপুনি এইখিনিৰ ভিতৰত কিবা এটা কৰিছে, 10+2 পাছ কৰিছে, নট নেচেচাৰী আপুনি ফিজিক্স কেমেষ্ট্ৰি মেথছে পাছ কৰিছে, বাট যিকোনো এটা মানে যদি পাছ কৰিছে, এটা নহয় তিনিটা, অফক'ৰ্ছ তিনিটা হ'ব লাগিব। চ' দেন ডেফিনেটলি আপোনাৰ একো প্ৰব্লেম নাই। অ'কে, বা আপোনাৰ এইটো কি আছে, অবটেইন এটলিষ্ট 45% মাৰ্কছ, চেম লাইক CWE, 45% হ'ব আনৰিজাৰ্ভ কাৰণে মানে জেনেৰেল, 40% হ'ব যদি আপুনি ৰিজাৰ্ভ কেটেগৰী মানে OBC, SC, ST প্লেইনছ, ST হিলছ এণ্ড অল। অ'কে, বা যদি আপুনি ডিপ্ল'মা কৰিছে দেন তেতিয়াও চেম ক্ৰাইটেৰিয়া হ'ব লাগিব, 45% এণ্ড 40%। ভাৰ্টিকেল এণ্ট্ৰিও আছে, বাট ভাৰ্টিকেল এণ্ট্ৰি উইল নট ডিছকাছ। ভাৰ্টিকেল এণ্ট্ৰি আপোনাৰ কি হ'ব লাগিব, মই অলৰেডি কৈ দিলোঁ যে CITত পঢ়িব লাগিব আপুনি। আপুনি যদি অলৰেডি CITত পঢ়ি আছে এণ্ড আপোনাৰ যদি 65% মাৰ্কছ আছে, তাতকৈ যদি বেছি আছে বা যদি সেইখিনি আছে, দেন ডেফিনেটলি একো প্ৰব্লেম নাই, আপুনি তাত এণ্ট্ৰি ল'ব পাৰিব, ভাৰ্টিকেল এণ্ট্ৰিত ল'ব পাৰিব। এণ্ড ৰিলেক্সেশ্যন আছে 5%, মানে আপোনাৰ 60% হ'লেও হৈ যাব। অ'কে, চ' দিছ ইজ দ্য ভাৰ্টিকেল এণ্ট্ৰি, অলৰেডি মই ডিছকাছ কৰিছোঁ। এজ লিমিট আপোনাৰ চিম্পল হয়, লাইক CWE, 17 ইয়াৰ্ছ মিনিমাম, 21 ইয়াৰ্ছ মেক্সিমাম। কোনটো ডেটত, 1 আগষ্ট 2024, 182024, ডেটছ ইট। এণ্ড 3 ইয়াৰ্ছ আছে ৰিলেক্সেশ্যন ফৰ ST, SC এণ্ড PWD। PWD মানে আপোনাৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট নহয়, প্ৰথম কথা। এইখিনি যিখিনি আপোনাৰ মানে ফিজিকেলি উইক ষ্টুডেণ্টছ আছে, ফিজিকেলি যাৰ অলপকৈ প্ৰব্লেম আছে, মেডিকেলি চাৰ্টিফাইড হ'ব লাগিব। চ' দেন ফৰ দেম ইট ইজ দেয়াৰ। আই হোপ ইট ইজ ক্লিয়াৰ টু এভৰি ওৱান। মেডিকেল ফিটনেছ এইটো বহুত চিম্পল হয়। মেডিকেল ফিটনেছ মানে আপোনালোকে এখন চাইন কৰাই ল'ব লাগিব মেডিকেল অফিচাৰৰ পৰা, এখন মেডিকেল কলেজৰ পৰা তেনেকুৱাকৈ চাইন কৰাই ল'লে হৈ যাব যে আপুনি মেডিকেলি ফিট হয়। দেটছ ইট। ৰিজাৰ্ভেশ্যন পলিচি বহুত চিম্পল হয়। ৰিজাৰ্ভেশ্যন পলিচি খালি ভালকৈ বুজি ল'ব লাগিব, বিকজ এইখিনি বস্তু আপোনালোকে হয়তো নাজানে। চ' লেট মি ডিছকাছ ইন ডিটেইল। ইন ফিলিং আপ অফ দ্য এভেইলেবল ছিটছ, মানে যিখিনি আপোনালোকৰ মই ছিট ক'লোঁ যে 45, 45, 45, 45 এণ্ড 70, চ' সেইখিনি মানে টোটেল 250 ছিটছ হয়। তাত আপোনাৰ কি হ'ব, তাত আপোনাৰ 60% ফ্ৰম BTR, মানে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, তাৰ পৰা 60% যাব। য'ত আপোনাৰ তাতেও আকৌ ভাগ কৰা আছে, সেই 60%ত 60% হ'ব লাগিব ST, 5% হ'ব লাগিব SC, 15% OBC, 20% অ'পেন মানে জেনেৰেল। এইটো দিয়াকৈ হৈছে বিকজ BTR এৰিয়াত আপোনাৰ ST মেজৰিটিজ আছে, এণ্ড ডেট ইজ দ্য ৰিজন ৰিজাৰ্ভেশ্যন চবতছে বেছি ST খিনিক দি আছে। এণ্ড জেনেৰেল মানুহ খুবেই কম আছে, সেইকাৰণে 20% মানে মাইনৰিটিত ক'ব গ'লে আছে তেওঁলোকে। ঠিক আছে, 20% ফ্ৰম নৰ্থ ইষ্ট ৰিজন এক্সক্লুডিং BTAD, মানে বাকী BTR ৰিজনটো বাদ দি পেলাই, মানে কোকৰাঝাৰ নল গোটেইখিনি যিখিনি BTAD ৰিজন আছে সেইখিনি গোটেইখিনি বাদ দি পেলাই বাকী 20% আপোনাৰ ছিটছ ফিল হ'ব ফ্ৰম আদাৰ। চ' কম্পিটিশ্যন ডেফিনেটলি অকণমান আছে, বিকজ যদি আপুনি ভাবি আছে যে আমি এক্সামটো দি দিম এণ্ড ধুনীয়াকৈ ছিটটো পাই যাম, চ' সেইটোও কমপ্লিট নহয় বাৰু। কাৰণ ইয়াত যিখিনি ষ্টুডেণ্টছে BTR ৰিজনত পঢ়ে তেওঁলোকৰ কাৰণে এটা এডভান্টেজ থাকি যায়, বিকজ 60% ৰিজাৰ্ভ আছে। এণ্ড বাকী ষ্টুডেণ্টছৰ কাৰণে এটা ডিছএডভান্টেজ হয় যে অনলি 20% ৰিজাৰ্ভ আছে। তো যিসকলে ভাবি আছে যে ইমান বেছি একো প্ৰব্লেম নাই, কিন্তু ৰিজাৰ্ভেশ্যনটো 20% আছে। এণ্ড ছিট আছে কিমানটা, ছিট আছে 250টা। তো 250ৰ যদি আপুনি 20% কেলকুলেট কৰে, আই গেছ ইট ইজ 50 ছিটছ, হয়নে? আই গেছ ইট ইজ 50 ছিটছ, মানে 250 ছিটছ ইনটু 20% যদি কৰে আপুনি 50 ছিটছ হ'ব। মানে আপোনাৰ কম্পিটিশ্যনটো হ'ব অনলি ফৰ 50 ছিটছ। ঠিক আছে, অনলি 50 ছিটছ হ'ব। চ' 50 ছিটছত আপোনাৰ কি কি আছে, তাতে আপোনাৰ ECO আছে, ফুড টেকন'লজি আছে, কম্পিউটাৰ চায়েন্স আছে, এভৰিথিং আছে। তো যদি আপুনি কম্পিউটাৰ চায়েন্স বিচাৰি আছে CIT কোকৰাঝাৰত, চ' ইট ইজ নট ডেট ইজি অলছ'। ঠিক আছে, দেন 17% আছে ফ্ৰম অল ইণ্ডিয়া এক্সেপ্ট নৰ্থ ইষ্ট ৰিজন, মানে কোনোবা চাপ'জ বিহাৰ, উৰিষ্যা এণ্ড অল, মধ্যপ্ৰদেশ, মানে য'ৰ পৰা হওক কিয়, বাট এক্সেপ্ট নৰ্থ ইষ্ট ৰিজনৰ পৰা যদি কোনোবা আছে। নৰ্থ ইষ্ট ৰিজন মানে কি হয়, আপোনাৰ 8 ষ্টেটছ টোটেল, ছিক্কিম, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, অ'কে, এণ্ড আছাম অফক'ৰ্ছ। চ' সেইখিনি মানে বাদ দি পেলাই যিখিনি 17% আছে আপোনাৰ, সেইখিনিৰ পৰা আপোনালোকে দিব পাৰিব। এণ্ড 0.3% ফৰ ডিচেবিলিটি কেণ্ডিডেটছ, কোনোবা যদি ফিজিকেলি হেণ্ডিকেপ হয় বা কিবা হয়, ডিচেবল হয়, দেন ডেফিনেটলি 3% ৰিজাৰ্ভ থাকিব। অ'কে, এণ্ড নাও আই থিংক ইট ইজ ক্লিয়াৰ ফৰ এভৰি ওৱান। অ'কে, চ' নাও উইল ডিছকাছ এবাউট দ্য BTech ডাইৰেক্ট এণ্ট্ৰি। চ' ইয়াত আপোনাৰ এটা বস্তু কোৱা আছে, মই এবাৰ পঢ়ি দিছোঁ, বিকজ বহুতে হয়তো গম নাপায়। So, a candidate may seek admission into the first semester of BTech program of CITK either by qualifying the Central Institute of Technology Kokrasa entrance examination, মানে CIT KW 2024, এইটো আপুনি এক্সাম দি কিনে কোৱালিফাই কৰি কিনে এডমিশ্যন ল'ব পাৰে। অৰ অৰ আছে, অৰ মানে এণ্ড নহয়, অৰ হয়। অৰ যদি আপুনি JEE মেইনছ কোৱালিফাই কৰিছে, যোনে য'ত NTA কণ্ডাক্ট কৰে, নেশ্যনেল টেষ্টিং এজেঞ্চি, এণ্ড দে আৰ ডুইং ভেৰি গুড
এন টি এ ইজ ডুইং ছুপাৰ গুড। আপোনালোকে যদি গম পায় কি কৰি আছে এন টি এ, দেন আপুনি ডেফিনেটলি গম পাব যে মই কি কথা কৈছোঁ, যে এন টি এ ইজ ডুইং ছুপাৰ ৱৰ্ক। ঠিক আছে, ইটছ এ চাৰ্কাজম। চ' আইদাৰ আপুনি চি আই টি কে ডাবল ই এক্সাম দিয়ক, তাৰ থ্ৰুৰে আপুনি চিট লওক, এডমিশ্যন লওক, অৰ মানে অভিয়াছলি চিলেক্ট হ'লে এডমিশ্যন ল'ব পাৰিব। অৰ আপুনি যদি জে ই মেইনছ কোৱালিফাই কৰিছে, ইফ ইউ হেভ কোৱালিফাইড এণ্ড জে ই মেইনছৰ পাৰ্চেণ্টেজ কিমান আছিলে, 93.2 আছিলে ফৰ জেনেৰেল আই গেছ, হয়নে? চ' যদি আপুনি কোৱালিফাই কৰিছে দেন ডেফিনেটলি আপুনি চি আই টি এলিজিবল হ'ব। মানে পাৰ্টিচিপেট কৰিবৰ কাৰণে হ'ব, নট লাইক আপুনি চিট পায়ে যাব। পাৰ্টিচিপেট কৰিব পাৰিব, দেন দে উইল পাব্লিছ এ লিষ্ট কোনে কোনে পাইছে। Okay, now this highlighted point, candidates from BTAD and any region applying through only JEE Mains to 2024 need to submit the scorecard of JEE Mains within 10 days from the day of declaration of JEE Mains 2024. So JEE Mains যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ হৈছে তাৰে 10 দিনৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগিব আপোনালোকৰ স্ক'ৰ কাৰ্ডখন। ক'ত কৰিব লাগিব? অফক'ৰ্ছ আমি কৰিব লাগিব চি আই টিৰ যিটো ৱেবছাইট আছে তাত গৈ পেলাই আমি আপলোড কৰিব লাগিব, এণ্ড যিখিনি আমাৰ দিয়া আছে গোটেইখিনি বস্তু তাত আপলোড কৰিব লাগিব। অ'কে, so candidates from AI region seeking through admission through JEE Mains need to participate in the central counseling conducted by CSAB. Okay, এইটো আপোনাৰ অবভিয়াছলি আপুনি অলৰেডি গমেই পায় যে আমাৰ যিটো চেণ্ট্ৰেল ছিট এলোকেশ্যন বৰ্ড হয় CSAB, তাত আপোনালোকৰ ডেফিনেটলি আমি এপ্লাই কৰিব লাগিব, এণ্ড সেইটো এপ্লাই অলৰেডি হৈয়ে গ'ল। আই ডোণ্ট থিংক যে কোনোবাই হয়তো চি আই টিত মানে প্ৰিফাৰেঞ্চ দিছে নিজৰ, বাট ঠিক আছে মানে অ'কে, কোনোবাই দিব পাৰে হয়তো। চ' যদি দিছে তেন্তে ডেফিনেটলি ঠিক আছে। আউট অফ টোটেল 60% seats shall be filled by candidates qualifying CIT KE and remaining 40% shall be filled by the candidates from JEE Mains. ইয়াতে আপোনাৰ ডিভিজনটো আছে। ডিভিজনটো কি আছে যে 60% চিটছ ফিল হ'ব যোনে যোনে CIT KEE এক্সামটো দিছে, এণ্ড 40% চিট ফিল হ'ব যোনে আমাৰ এপ্লাই কৰিব JEE মেইনছৰে। বাট কোনোবা যদি এটা কেণ্ডিডেটে যদি ভাবে যে মই দুই পিনেৰে এপ্লাই কৰোঁ, সেইটো পচিবল অফক'ৰ্ছ নহয়। সেইটো পচিবল অফক'ৰ্ছ নহয়, কাৰণ অবভিয়াছলি যদি আপুনি এপ্লাই কৰি আছে CSABৰ থ্ৰুৰে, ত' এক্সাম দিলেও একো লাভ নাই। যদি আপুনি এক্সাম দি আছে CIT KEE, তেনে আপুনি JEE মেইনছৰ সেইটো দি লাভ নাই, দুই পিনৰ পৰা আপুনি অফক'ৰ্ছ নোৱাৰিব। অ'কে, so however, if the seats allocated for admission through JEE Mains are not filled, then those seats will be filled by CIT KE. মানে ইয়াত কথাটো কৈছে যে যদি মানে চিট ফিল নহয়, ইন কেছ যিটো 40% চিট কৈছে যিটো ফিল নহয় JEE মেইনছৰ স্ক'ৰেৰে, তেনে সেইটো মানে আপোনাৰ CIT KEE থ্ৰুৰে ফিল হৈ যাব। এণ্ড মোৰ যিটো অপিনিয়ন বা মোৰ ভিউ পইণ্ট হয়, JEE মেইনছৰ যিখিনি আপোনাৰ থাকে সেইখিনিৰে ফিল আপ জেনেৰেলি নহয় বাৰু, এণ্ড ফিল আপ জেনেৰেলি CIT KEE থ্ৰুৰে হয়। এণ্ড এটা নিজেও ভাবি চাওক কমন চেন্স, যে যদি JEE মেইনছৰ মাৰ্কছেৰে আপুনি এডমিশ্যন ল'ব পাৰে, তেনেহ'লে CIT KEE পাতি কিয় আছে? এণ্ড যদি CIT KEE পাতি আছে, দেন JEE মেইনছৰ স্ক'ৰ লৈ কিয় আছে? চ' ইটছ এ কুৱেশ্যন মাৰ্ক। মই ইয়াত একো কমেণ্ট নাই কৰা, জাষ্ট মই এটা অপিনিয়ন দিছোঁ, আপোনালোকে ভাবি চাব পাৰে। দেন উইল ডিছকাছ এবাউট দ্য ফাৰ্ডাৰ থিংছ, হাউ টু এপ্লাই। এপ্লাই কাৰণে অলৰেডি এপ্লাই ডেট গুচি গ'ল, আমাৰ এক্সামে আছে আফটাৰ 2 days, দেট ইজ 9 June 2024। এণ্ড ষ্টিল মই কৈ দিছোঁ যে আপোনালোকে এপ্লাই কাৰণে admission.cit.ac.in তাত গৈ পেলাই চাব পাৰে। এণ্ড ফিজখিনিৰ কথা কোৱা আছে, ফিজখিনিৰ কথা আমি ইয়াত পাতি লাভ নাই। 1200 টকা আছিলে এণ্ড জেনেৰেলৰ কাৰণে, বাকী 600 টকা আছিলে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন। এণ্ড এক্সামিনেশ্যন চেণ্টাৰ আপোনাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, এইখিনি আপোনাৰ BTAD ৰিজনছ হয়। অ'কে, দেন গুৱাহাটী অফক'ৰ্ছ নহয়, দেন তেজপুৰ, ডিব্ৰুগড়, কাৰ্বি আংলং, শিলিগুৰি, পাটনা, ইটানগৰ, গোৱালপাৰা। ঠিক আছে, এইখিনি আপোনাৰ ৰিজনছ হয় য'ত আপুনি ক'ব গ'লে এক্সামছ দিব পাৰে। অ'কে, চ' BTAD ৰিজন অলপ বেছি আছে, 3টাকে চেণ্টাৰ আছে, কোকৰাঝাৰ, চিৰাং এণ্ড বাক্সা, বাকী আপোনাৰ ওদালগুৰি অফক'ৰ্ছ, এণ্ড বাকী 4টাকে আছে, এণ্ড বাকীখিনি আপোনাৰ বাকীখিনি আছে আৰু। অ'কে, চিডিউল অফ CIT KEE এণ্ট্ৰেন্স এক্সামিনেশ্যন চিম্পল হয়। আপোনালোকৰ পৰীক্ষা আছে 1:30 PM পৰা 4:30 PM লৈকে, 3 ঘণ্টাৰ পৰীক্ষা হ'ব। অ'কে, এণ্ড তাতে আপোনাৰ গোটেইখিনি মই ইনফৰমেশ্যন দি আছোঁ বাৰু। কেতিয়া হ'ব পৰীক্ষাটো? 9/6/2024, মানে 9 জুন। অ'কে, আফটাৰনুন হ'ব, মৰ্ণিং নহয়। মৰ্ণিং হ'ব যিখিনি আপোনাৰ ডিপ্ল'মা আছে, এণ্ড আফটাৰনুন হ'ব যিখিনি আপোনাৰ BTech ডাইৰেক্ট এক্সামিনেশ্যন। অ'কে, ন অ'কে, ডিক্লেৰেশ্যন অফ ৰিজাল্ট কেতিয়া দিব? 23 June 2024, 5 PM। আপোনাৰ অলৰেডি ৰিজাল্ট দি দিব 23 জুনত, মানে ছানডে হ'ব সেইদিনাখন। ছানডে আপোনাৰ 5 PM ৰিজাল্ট দি দিব, এণ্ড আপুনি চাব পাৰিব www.cit.ac.in, তাত গৈ পেলাই ৰিজাল্টটো চাব পাৰিব। cit.ac.in তাত গৈ পেলাই চাব পাৰিব, একো ইছ্যু নাই। এতিয়া দ্য ৰেংকিং অফ CIT KEE 2024 BTech Direct Entry will be based on total marks obtained in the entrance examination, এণ্ড কোনোবাই যদি মানে ইকুৱেল মাৰ্কছ পাই যায়, ডেফিনেটলি মেথামেটিক্স, ফিজিক্স, কেমেষ্ট্ৰি, ইংলিছ এইখিনি আমাৰ হ'ব যদি কোনোবাই ইকুৱেল মাৰ্কছ পাই যায়। মানে ফৰ এক্সাম্পল কোনোবাই চাপ'জ CIT KEE ইকুৱেল মাৰ্কছ পাই গ'ল, তেন আমি প্ৰিফাৰেঞ্চ দিম তেওঁলোকৰ বৰ্ডৰ মাৰ্কছখিনি, বৰ্ডত তেওঁলোকে কিমান পাইছিলে মেথছত, ফিজিক্সত, কেমেষ্ট্ৰি, ইংলিছত। ঠিক আছে, দেট ইজ দ্য অৰ্ডাৰ। কাউন্সেলিং এণ্ড এডমিশ্যন যদি আমি কথা পাতোঁ, চ' যিটো ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সেলিং হ'ব, ডেট উইল বি অন 15 and 16 July।
ঠিক আছে, এইটো হ'ব ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিং, অ'কে, ফৰ ডিপ্ল'মা। নাও ফৰ ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিং ইউ জি মানে আণ্ডাৰ গ্ৰেজুৱেট আপোনাৰ হ'ব 17 and 18 জুলাই। বাকীখিনি মই ডিছকাছ নকৰোঁ, যিহেতু আপোনালোকে এক্সপিৰিয়েঞ্চ নহয় চাগে, যদি হয় তেন হাইলাইট কৰা আছে, চাই ল'ব। ছেকেণ্ড ৰাউণ্ড অফ কাউন্সেলিং হ'ব আপোনাৰ 1 আগষ্টৰ পৰা 5 আগষ্টলৈকে, মানে 1, 2, 3, 4, 5 এই আপোনাৰ এইকেইদিন, এই 5 দিন আপোনাৰ কাউন্সেলিং হ'ব ছেকেণ্ড ৰাউণ্ড। এণ্ড থাৰ্ড কাউন্সেলিঙত জেনেৰেলি নাযায়, বাট যদি যায় সেইটো থাৰ্ড বুলি কোৱা নাই, সেইটো স্পেচিয়েল ৰাউণ্ড অফ কাউন্সেলিং বুলি কৈছে, য'ত স্পেচিয়েল ষ্টুডেণ্টছে এণ্ট্ৰি ল'ব পাৰিব আগষ্ট 19 পৰা 21লৈকে। চ' দিছ ইজ দ্য টাইম লাইন। আই হোপ ইউ আৰ ক্লিয়াৰ। এণ্ড ডকুমেণ্টছ কি কি লাগিব? ডকুমেণ্টছ বহুত ইম্পৰ্টেণ্ট হয়। আপোনাৰ কাউন্সেলিঙৰ টাইমত, এডমিশ্যনৰ টাইমত দিব লাগিব এজ প্ৰুফ চাৰ্টিফিকেট, যে আপুনি 17তকৈ কম বা 21তকৈ বেছি নহয়। অল মাৰ্কশ্বিটছ, যিখিনি আপুনি যিটো বৰ্ড হয় আপোনাৰ, এছ হওক বা CBSE যিয়ে হওক কিয়, আপুনি মাৰ্কশ্বিটছ দিব লাগিব। কেটেগৰী চাৰ্টিফিকেট, যদি ৰিজাৰ্ভেশ্যন আছে অফক'ৰ্ছ দিব লাগিব, দেট কেন বি EWS, PWD, OBC or ST/SC। দেন PRC ইজ ভেৰি মাছ নিডেড, বিকজ আপুনি যদি অসমত থাকে দেন PRC ইজ মাষ্ট, PRC দিবই লাগিব। এণ্ড কেৰেক্টাৰ চাৰ্টিফিকেট দিব লাগিব ফ্ৰম দ্য ইনষ্টিটিউশ্যন লাষ্ট এটেণ্ডেড, মানে যিখন আপোনাৰ লাষ্ট কলেজ আছিলে বা স্কুল আছিলে, তাৰ পৰা এখন কেৰেক্টাৰ চাৰ্টিফিকেট দিব লাগিব। কেৰেক্টাৰ চাৰ্টিফিকেট বহুত ইজি হয়, গৈ পেলাই জাষ্ট চিম্পলি বনাই আনিলে হ'ল, বেছি দিন নালাগে। গেপ চাৰ্টিফিকেট দিব লাগিব যদি আপুনি ড্ৰপাৰ হয়। এণ্ড গেপ চাৰ্টিফিকেট ক'ত বনাব মই অলৰেডি ভিজিট কৰা আছে বাৰু, ষ্টিল এতিয়াও কৈ দিছোঁ, গেপ চাৰ্টিফিকেট বনাব পাৰিব আপুনি কোৰ্টৰ পৰা বা পুলিচ ষ্টেচনৰ পৰা, বা য'ত আপুনি পঢ়িছিলে কোচিং দিছিল তাৰ পৰা বনাব পাৰিব। মাইগ্ৰেশ্যন চাৰ্টিফিকেট ইন অৰিজিনেল, মাইগ্ৰেশ্যন চাৰ্টিফিকেট লাগিব যদি আপুনি মাইগ্ৰেশ্যন কৰিছে, অফক'ৰ্ছ লাগিব। এণ্ড এণ্টি ৰেগিং এফিডেভিট লাগিব, ইয়াৰ ফৰ্মেটটো আপোনাক দি দিয়া যাব বাৰু, একো প্ৰব্লেম নাই, এইটো আপুনি পাই যাব। দেন ডিটেইলছ অফ ইম্পৰ্টেণ্ট ডকুমেণ্ট, চাৰ্টিফিকেট, PRC, এইটো মই অলৰেডি ক'লোঁ, কাষ্ট চাৰ্টিফিকেট ক'লোঁ, PWD ক'লোঁ। PWD সকলোকে নালাগে, যোনে বিলং কৰে PWD, মানে PWD মানে এগেইন গম পাইছে যে ফিজিকেলি উইক হয়। EWS যদি জেনেৰেল হয়, EWS আছে, মানে 8 লাখতকৈ কম আছে ইনকাম এণ্ড অল, চ' দিব পাৰে EWS চাৰ্টিফিকেট। মেডিকেল চাৰ্টিফিকেট লাগিব, অলৰেডি মই ক'লোঁ। গেপ চাৰ্টিফিকেট লাগিব, অলৰেডি মই ক'লোঁ। ফিজ ষ্ট্ৰাকচাৰ মই ইয়াত দেখাই দিছোঁ। BTECৰ কাৰণে আপোনাৰ 30,500 হয় যদি জেনেৰেল, বাকীখিনিৰ কাৰণে 18,500 টকা, বহুতে কম। হোষ্টেল এডমিশ্যন ফিজ 8,000 হয়, এণ্ড মেছ ফি আপোনাৰ 12,500 হয়। বাট ইয়াত মই এটা কথা কম্পেৰিজন কৰি দেখাই দিওঁ, যদি আপুনি AC, JC বা যিকোনো ষ্টেট ইঞ্জিনিয়াৰিং কলেজত লয়, তাত আপোনাৰ এডমিশ্যন ফিজ ইয়াতকৈ 3 গুণ কম, এণ্ড হোষ্টেল ফিজো ইয়াতকৈ কম আছে, মেছ ফিজো ইয়াতকৈ কম আছে। এনি হওক, সেইটো বাৰু পিছত কথা পাতিম, এতিয়া আমি ডিছকাছ কৰিছোঁ এইখিনি বস্তু। এতিয়া কোনোবাই যদি এডমিশ্যন লৈছে, বাট কোনোবাই যদি ভাবে যে নাই মই এতিয়া এডমিশ্যনটো নলওঁ এণ্ড মই নিজৰ নামটো উইথড্ৰ কৰি লওঁ, চ' তেওঁলোকে পাৰিব উইদিন 30 days অফ এডমিশ্যন। যিদিনাখন আপুনি এডমিশ্যন লৈছিলে, কাউন্সিলিঙত যেতিয়া পাৰ্টিচিপেট কৰিছে, ডেট ইজ নট এডমিশ্যন। যিদিনাখন এডমিশ্যন লৈছে, এডমিশ্যন লোৱাৰ দিনৰ পৰা 30 daysলৈকে আপুনি নিজৰ ছিটটো উইথড্ৰ কৰিব পাৰিব। এণ্ড আপুনি ফিজখিনিও ৰিফাণ্ড পাই যাব, গোটেইখিনি তাত লিখা আছে অলৰেডি। দ্য ৰিফাণ্ড প্ৰচেছ নৰ্মেলি টেক্স 30 to 45 days। ত' যেতিয়া আপুনি উইথড্ৰ কৰিব, তাৰ পৰা 30 to 45 daysৰ ভিতৰত আপুনি নিজৰ পইচাখিনি পাই যাব। খালি 2,000 টকা এটা কাটিব, অফক'ৰ্ছ সেইটো আপোনাৰ ফিজ এণ্ড অল মানে কাটিব আৰু সেইটো, ঠিক আছে, সেইটো কাটিব আৰু, বিকজ কিবাটো আপোনাৰ মানে খৰচ হৈছে আপোনাৰ নামত, বিকজ 30 দিন যদি ক্লাছে কৰিলে কিবাটো খৰচ হ'ব ডেফিনেটলি, চ' কাটিব, বাকীখিনি ঘূৰাই পাই যাব, একো প্ৰব্লেম নাই। চ' বাকীখিনি আমাৰ নৰ্মেল কিবা কিবি পইণ্ট আছে, সেইখিনি পইণ্ট মই পঢ়ি নিদিওঁ, বাট আপোনালোকে ডেফিনেটলি এইখিনি নিজে পঢ়ি ল'ব পাৰিব। এণ্ড থাৰ্ড ছেমিষ্টাৰ ইজ এলাউড বেছড অন দ্য পাৰফৰ্মেঞ্চ অফ দ্য ষ্টুডেণ্ট ডিউৰিং দ্য ফাৰ্ষ্ট 2 ছেমিষ্টাৰ্ছ। মানে কোনোবাই যদি বিচাৰে যে মই নিজৰ ব্ৰাঞ্চটো চেঞ্জ কৰোঁ, মই এতিয়া আছোঁ ফুড ইঞ্জিনিয়াৰিং টেকন'লজি, বাট মোৰ ফুড ইঞ্জিনিয়াৰিং কৰা মন নাই, বিকজ সেইটো ইমান ডিমাণ্ডেড ব্ৰাঞ্চ নহয় এজ অফ নাও, পিছত হ'ব পাৰে ডেফিনেটলি, বাট এজ অফ নাও নহয়, মই বিচাৰোঁ কম্পিউটাৰ চায়েন্স। তেওঁলোকে থাৰ্ড ছেমিষ্টাৰত পাৰিব নিজৰ ব্ৰাঞ্চ চেঞ্জ কৰিবৰ কাৰণে, এণ্ড সেইটো ডিপেণ্ড কৰিব আপোনাৰ ফাৰ্ষ্ট 2 ছেমিষ্টাৰত আপুনি কিমান পাৰফৰ্ম কৰে ভাল, ঠিক আছে, সেইটো ডিপেণ্ড কৰিব। এণ্ড বাকীখিনিও আপোনাৰ পইণ্ট আছে, সেইখিনি পইণ্টছ ইমান ইম্পৰ্টেণ্ট নহয় বাৰু, আপোনালোকে নিজে পঢ়ি ল'ব পাৰিব। অ'কে, চ' এইখিনি আছিলে আমাৰ ইনফৰ্মেশ্যন, এণ্ড এইখিনি ইনফৰ্মেশ্যন আপোনালোকে ধুনীয়াকৈ পঢ়ি চাব। এণ্ড এইখিনি ইনফৰ্মেশ্যনৰ পিছত আমি কোনোবা যদি বিচাৰে ইন ডিটেইল ডিপাৰ্টমেণ্ট চিলেবাছ এণ্ড ডিটেইলছ জানিবৰ কাৰণে, চিম্পলি CIT.ac.in মাৰিব গুগলত বা মোবাইলত, য'তে মাৰে মাৰক, আৰু মোবাইলত বা লেপটপত মাৰক, এণ্ড গুগলত গৈ পেলাই বা য়াহু যিয়ে ইউজ কৰে আৰু, এণ্ড তাৰপিছত আপোনালোকে ধুনীয়াকৈ, বা মজিলা, ঠিক আছে, যিয়ে ইউজ কৰে কৰক, আপোনালোকে গৈ চাওক ইনফৰ্মেশ্যনখিনি, চিলেবাছখিনি, ডিটেইলছখিনি, এণ্ড কণ্টেক্ট ডিটেইলছ লিখা আছে অলৰেডি। কণ্টেক্ট ডিটেইলছ আপোনাৰ কুৱেৰি স্লেছ দিব, স্লেছ নহয়, আণ্ডাৰস্ক'ৰ দিব, কুৱেৰি আণ্ডাৰস্ক'ৰ 2024@CIT.ac.in, ইয়াত নহ'লে কণ্টেক্ট নম্বৰ দিয়া আছে 7086187124 বা 9365031406, আপোনাৰ কণ্টেক্ট নম্বৰ দিয়া আছে, বা ৱেবছাইট গৈ পেলাই ইনফৰ্মেশ্যনখিনি ল'ব পাৰে। চ' দিছ ইজ দ্য পাৰ্টিকুলাৰ ভিডিঅ' এবাউট CIT KEE এণ্ড CITৰ বিষয়ে গোটেইখিনি আছিলে। ইয়াত আপোনাৰ গোটেইখিনি বস্তু কভাৰ কৰা হৈছে, এডমিশ্যনৰ পৰা, কাউন্সিলিঙৰ পৰা, ৰিজাল্টৰ পৰা, এণ্ড উইথড্ৰল অফ ছিটৰ পৰা, ট্ৰেন্সফাৰৰ পৰা, ডকুমেণ্টছৰ পৰা,
এণ্ড ইটছ এণ্ড নাও দ্য মষ্ট ইম্পৰ্টেণ্ট থিং, এতিয়া PYQ আহিলে আছে। প্ৰিভিয়াছ কুৱেশ্যনছ আপোনাক লাগিব ডেফিনেটলি, বিকজ আমাৰ এক্সাম আছে 9 জুন 2024 ডেৰটা বজাৰ পৰা 4:30 লৈকে। চ' PYQs ফাৰ্ষ্ট অফ অল মই ট্ৰাই কৰিলোঁ বিচাৰিবৰ কাৰণে, বাট মই ঠিক তেনেধৰণে PYQ পোৱা নাই। বাট এটা মই ডেফিনেটলি এটা দুটা মই PYQ পাইছোঁ বাৰু, খালি সেইটো ইমান অথেণ্টিক নহ'ব, বিকজ সেইটো প্ৰিভিয়াছ ইয়াৰ্ছ মানে বহুত বেছিয়ে প্ৰিভিয়াছ হৈ গ'ল মানে। এনেতো প্ৰিভিয়াছ মানে আপোনাৰ 10 বছৰ পুৰণাটোও প্ৰিভিয়াছ ইয়াৰেই হয় বাৰু। চ' মই PYQ পাইছোঁ, সেই PYQটো মই আপোনাৰ টেলিগ্ৰামত শ্বেয়াৰ কৰি দিম। খালি সেইটো ইমান অথেণ্টিক নহ'ব, বিকজ সেইটো আপোনাৰ বেছিয়ে পুৰণা হৈ যায়। এণ্ড আজিৰ চিলেবাছৰ লগত সেইটো মেটচ নহয়, বিকজ আজিৰ আমাৰ চিলেবাছত কি কি আছে? আমাৰ আছে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, ইংলিছ। আমাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, ইংলিছ আছে। এণ্ড আমাৰ লগতে মাৰ্কছো আমাৰ ক'ব গ'লে 100 মাৰ্কছৰ আমাৰ পেপাৰ হয়, নিগেটিভ মাৰ্কিং আমাৰ নাই। এণ্ড 100টা কুৱেশ্যনছ থাকে, এণ্ড সময় থাকে 3 ঘণ্টা। চ' আপুনি যদি চাই মানে সেইখন পেপাৰত, যিখন পেপাৰ মোৰ লগত আছে, সেইখন পেপাৰত আপোনাৰ বায়'লজিও ইনক্লুডেড আছে। কিন্তু সেইটো বস্তু এতিয়া ৰিলেভেণ্ট নহয়, বিকজ এইবাৰ আমাৰ পৰীক্ষাত মানে 4টা ছাবজেক্ট থাকিব, ডেট ইজ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ এণ্ড ইংলিছ। 25, 25, 25, 25 এণ্ড 100 মাৰ্কছৰ হ'ব, 100 কুৱেশ্যনছ থাকিব, এণ্ড 3 আৱাৰ্ছ টাইম থাকিব। এই বস্তুটো ইনফৰমেশ্যন ব্ৰচাৰত ক'তো মেনশ্যন নাই কৰা, বাট মই ইহঁতৰ ৱেবছাইটতে গৈ পেলাই মানে গোটেইখিনি ডাটা কালেক্ট কৰিছোঁ। কিন্তু বহুতখিনি আপোনাৰ বেলেগ ৱেবছাইটত বেলেগকৈ দিয়া আছে, সেইখিনি আপোনালোকে ফ'ল' নকৰিব, বিকজ সেইখিনি অথেণ্টিক নহয়। যিখিনি বস্তু মই কৈছোঁ সেইখিনি ফ'ল' কৰিব পাৰে, বা আপোনালোকে ৱেবছাইট গৈ পেলাই নিজেও আপুনি মানে ভেৰিফাই কৰি ল'ব পাৰে মই কোৱা কথাখিনি, যিটো মানে ট্ৰুৱে হ'ব অফক'ৰ্ছ, বিকজ মই নিজে চাই মেলি কিনে বস্তুখিনি কৈছোঁ। চ' কোনোবাই যদি বায়'লজি প্ৰিপেৰেশ্যন কৰি আছে, বায়'লজি কৰিব নালাগে। 4টা ছাবজেক্ট আহিব, 100 মাৰ্কছৰ আহিব, 25-25-25-25কৈ আহিব। চ' খালি এই বস্তুটো লিখা নাই ক'তো দেই, সেইটো মই নিজে কৈ আছোঁ। এণ্ড মই নিজে কৈছোঁ বিকজ মই ইহঁতৰ ৱেবছাইটত পাইছোঁ, সেইকাৰণে কৈ আছোঁ। বাকী আপোনালোকে নিজে ভেৰিফাই কৰি চাব। এণ্ড থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোকে, যোনে যোনে CITৰ পৰীক্ষা দি আছে, এণ্ড যোনে এপিয়াৰ হৈ আছে, সকলোকে শ্বেয়াৰ কৰি দিয়ক। এণ্ড ডেফিনেটলি কিবা যদি ডাউট থাকে, মই আকৌ এটা ভিডিঅ' বনাই দিম এই পাৰ্টিকুলাৰ এক্সামৰ বিষয়ে। এণ্ড কিবা ডাউট থাকিলে মোক মেইল কৰিব, মোক ৰিচ কৰিব ইন এনি প্লেটফৰ্মছ। টেলিগ্ৰাম জইন কৰি ল'ব, ডেছক্ৰিপশ্যনত আছে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।